হেল্ল' এভৰিৱান, আকৌ সকলোকে অষ্টমী আৰু নৱমী পূজালৈ স্বাগতম জনাইছোঁ। এয়া মই অলপমান নিজকে সৱৰণী কৰি আছোঁ। চ' আপোনালোকে প্ৰথম ব্লগটো দেখিলে, প্ৰথমটো ব্লগত মই দেখাইছিলোঁ একেদিনাই গোটেইখিনি হৈছে। চ' মই ভাগ ভাগ কৰি দেখাইছিলোঁ। প্ৰথম ব্লগটোত দেখাইছিলোঁ আপোনাৰ বিভিন্ন ধৰণৰ পূজা পাতল, আপোনাৰ যজ্ঞ আৰু ছেকেণ্ড ব্লগত দেখালোঁ আপোনাৰ কুমাৰী পূজা, যিটো আপোনাৰ খুব ধুনীয়াকৈ কৰা হয়। আৰু একেদিনাই আমাৰ ইয়াতে পালন কৰা হয় নৱমী পূজাৰ দিনা, যিটো অষ্টমী নৱমী একেদিনাই পৰিলে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, শংখ প্ৰতিযোগিতা আৰু উৰুলি প্ৰতিযোগিতা। এয়া হৈ গ'ল মোৰ দেউতা। খুব আগ্ৰহেৰে তেখেতে প্ৰত্যেক বছৰে শংখ প্ৰতিযোগিতাত ভাগ লয়। এইবাৰ মন যোৱা নাছিল, যিহেতু গোটেই গোসানীক দিয়াৰ পৰা আদি গোটেইখিনি দায়িত্ব পালন কৰা হৈছে। চ' ভাগৰে জোগৰে কৰা নাছিলে, বাট চবৰে জোৰতে তেখেতে প্ৰতিযোগিতাত ভাগ ল'লে। আৰু এয়া হৈ গ'লো মই। দেউতাৰ আগত এজনী ছোৱালী আছিলে, তাই ধুনীয়াকৈ শংখ বজাইছে দেই, সৰু ছোৱালী তাই, মোৰ জুনিয়ৰে হয়। আৰু এয়া হ'লোঁ মই ট্ৰাই কৰিছোঁ, যিহেতু নিজৰ শংখটোৱে বেছি কমফৰ্টেবল হয় বজাবলৈ পাৰি। চ' যিহেতু মই গুৱাহাটীত থৈ গ'লোঁ, পাহৰি গ'লোঁ, চ' দেউতাৰটোকে লৈ বজালোঁ। কিন্তু দুবাৰ বজাৰ পিছতে নাবাজিল, জানেনে, ইমান লাজ পালোঁ। বাট ইটছ অ'কে, নাথিং টু ৱাৰি। যিহেতু মানে প্ৰথমবাৰ এইবিলাকত ভাগ লৈছোঁ, চ' ইমান এটা আইডিয়া নাই। চ' শংখৰ প্ৰতিযোগিতা হৈ যোৱাৰ পিছত এয়া আমাৰ হ'বলগীয়া গৈ আছে উৰুলি প্ৰতিযোগিতা, য'ত নেকি বৰমা আৰু মোৰ মা জাজ হৈছে। মোৰ মা বহুত নাৰ্ভাছ হৈছে, যিহেতু প্ৰথমবাৰ বাবে জাজ হৈছে। চ' মোক বাৰে বাৰে মাতি আছে। মই কৈছোঁ ষ্টে কুল এণ্ড কাম, ৰিলেক্স, চব ঠিক হৈ যাব। খুব ধুনীয়াকৈ জাজিং কৰিছে মায়ে। এয়া ফাৰ্ষ্ট আণ্টিগৰাকী প্ৰথম প্ৰতিযোগিতাত উৰুলি বজাইছে। খুব ভাল লাগে জানেনে, খুব আনন্দিত আমি সকলোৱে, যে ইমান ধুনীয়াকৈ মানে পূজাৰ নীতি নিয়মখিনিৰ লগত আমাৰ সকলো বস্তু মানে খুব ধুনীয়াকৈ আয়োজন কৰা হয় দেই। মানে মই দেখি গ'লোঁ, মানে মানি গ'লোঁ, আমাৰ যিখন নৱজ্যোতি পূজা হয়, খুবেই মানে বেষ্ট পূজা ইন ডিগবৈ বুলি ক'ব পাৰি। মানে চব বস্তুতে মানে সকলো মানুহে মানে খুব ধুনীয়াকৈ মানে ভাগ লয় দেই, খুব ধুনীয়াকৈ আয়োজনো কৰে পূজা কমিটি মানুহখিনিয়ে। চ' এনেকৈ আমাৰ 1 by 1 প্ৰতিযোগিতাসকলে নিজৰ উৰুলি প্ৰতিযোগিতাত ভাগ লৈছে। কেইগৰাকীমানতো নাযাওঁ কৈ আছিলে, কিন্তু বহুতৰ জোৰত মানে কৰি দিয়া, এনেহে আৰু এইটো প্ৰতিযোগিতা বুলি নহয়, এনেই আৰু কৰি দিয়া। তেনেকৈ ময়ো কৰিম বুলি ভাবিলোঁ, কিন্তু মই নকৰিলোঁ, যিহেতু মোৰ মা জাজ হৈছে। চ' মই উৰুলিটো নবজালোঁ, চ' শংখটোৱে বজাই থৈ দিলোঁ। চ' এয়া মোৰ মা জাজিং কৰি আছে, লগতে আৰু এগৰাকী বৰমা আছে, দুগৰাকী জাজ হৈছে। চ' খুব ভাল লাগিছে, সকলোৱে নিজৰ ধুনীয়াকৈ নিজৰ যিটো মানে যিখিনি জানে, যিসকলে যেনেকৈ যি জানে, খুব ধুনীয়াকৈ প্ৰেজেণ্ট কৰিছে চবৰে আগত। খুব ভাল লাগে জানেনে, এনেকুৱা প্ৰতিযোগিতাবিলাক পাতিলে মানুহবিলাকৰ হাত বাঢ়ে। আৰু এই আণ্টিসকলে খুব ধুনীয়াকৈ নিজৰ প্ৰতিযোগিতাত ভাগ লৈছে। চ' এনেকৈ আমাৰ খুব ধুনীয়াকৈ শংখ প্ৰতিযোগিতা আৰু উৰুলি প্ৰতিযোগিতা ধুনীয়াকৈ পালন কৰা হৈছে। চ' ইয়াৰ পিছত আমি খিচিৰি খাইছোঁ, খুব ভাল লাগিছে, আনন্দিত। চ' এনেকৈ আমাৰ ইয়াৰ লাষ্ট গৰাকী মোৰ ভণ্টিয়ে হয়, তাই ধুনীয়াকৈ উৰুলিটো প্ৰতিযোগিতাত পালন কৰিলে। আৰু এনেকৈ আমি গোটেইখিনি হৈ যোৱাৰ পিছতে ওলাই দিছোঁ। তাৰপিছত লাষ্ট পাৰবলৈ সোমালোঁ আমাৰ নিজৰ এৰিয়া পূজা এখন, দেখিছিলে খুব ধুনীয়া হৈছে। এইটো এৰিয়া পূজা আমাৰ নিজৰ এৰিয়া পূজা, য'ত মই লাচিত নগৰ বুলি কয়, য'ত মই থাকোঁ, মোৰ নিজৰ ঘৰ, মাৰ ঘৰ। চ' তালৈকে গ'লোঁ, তাতে পূজাৰ মানুহ বহুত বহি আছিলে, ওচৰৰ পাৰা মানুহ, আৰু পূজাখন খুব ধুনীয়া হৈছে। তেনেকৈ মাৰ লগত চেলফি এখন তুলিলোঁ, আৰু মাৰ খুব ধুনীয়া বিউটিফুল মমেণ্টছখিনি কেপচাৰ কৰিলোঁ, যিহেতু গিফ্ট পালে, গামোচা পালে। চ' তেনেকৈ সকলোখিনি হৈ গ'ল। চ' থেংক ইউ।